মোৰ ওচৰত এটা মাৰ্কাৰ আছে যিটো বান্ধি থোৱা আছে ঠিক আছে কি কোৱা আছে বান্ধিবা আছে এতিয়া আমি এটা পেনৰ হেল্পত এই মাৰ্কাৰটো ৰখাব লাগে পৰি নোযোৱা টুইষ্টটো হৈছে পেইনটো ৰচিডাল তুমি হাতে ধৰিব নোৱাৰা পেইনটো ধৰিব লাগে এৰিলে এই সাপটো ৰখিব লাগে এইটো আমি ৰচিডাল এই পেইনটো মানে আমি জাষ্ট পেইনটো ধৰি দিম আমিতো এৰিডাল আমি এই ৰচিডাল এৰি দিব লাগিব আমি মাৰ্কাৰটো এৰি দিব লাগিব কিন্তু মাৰ্কাৰটো তলত পৰি যাব নোৱাৰে নাই ইয়াত পকাব নোৱাৰা চেম বস্তু চেম ৱেইটৰ দিব নোৱাৰা চেম ৱেইটৰ দিব নোৱাৰা খালি এতিয়া মোক তিনিটা এটা আনচাৰ দিয়ে খালী ৰছীডালে পাৰিম নেকি কৰিব পাৰিম খালী ৰছীডালে বান্ধিব বান্ধিব নোৱাৰা বস্তুটো ফ্ৰীকে এৰি দিব লাগিব কিন্তু ই তলতে সজুব নোৱাৰে ৰখি দিব নাই নাই কানেকশ্যন কৰিব নোৱাৰা ঘূৰাই ঘূৰাই দিব ন কাৰণ ৰছীডাল ফ্ৰী দিব লাগিব এনেকে পাক খাই থাকিলে নহ'ব পাক খাই থাকিলেতো সি ৰখিয়ে যাব ন ইয়াৰ মই ট্ৰিকটো কৰিছোঁ চলভিং তাৰপিছত মই এই সাপৰটো মই এগেইনষ্টত বান্ধি দিছোঁ ফৰ হেল্প ৰছীডাল বান্ধি দিলোঁ ঠিক আছে এতিয়া বস্তুটো একেনে পেইনটো ধৰি লওঁ আৰু এতিয়া কাৰণে মই এতিয়া চব এৰি দিছোঁ আপ টু ইউ যি কৰা যি মন যায় কৰা নাই সেইটো নহয় তাক ৰাখি দিব নোৱাৰা সাপৰটো ভাই দিব সাপৰটো ভাব নোৱাৰা পেইনটো ধৰা পেইনটো ধৰি লওঁ আৰু ৰছীডাল ফ্ৰীকে এৰি দিব লাগিব কিন্তু সি মানে ৰখি যাব লাগিব তোমাৰ কথা একো নাই কৰিলে কৰিব আৰু ফ্ৰীকে এৰি দিয়া আকৌ পেইনটো ধৰি ৰাখিবা ৰছীডাল এৰি দিব লাগিব ৰছীডাল ধৰি দিব নোৱাৰা পেইনটো ধৰি দিব নাই পাকলাই নাই পকাব নোৱাৰা সি পকাব নোৱাৰা এৰি দিয়া তুমি বস্তু এৰি দিয়া পেইনটো ধৰি তুমি পাৰিবা নেক্সট পকাব নোৱাৰা পেইনটো জাষ্ট তুমি ধৰি দিব লাগিব পেইনটো জাষ্ট ধৰি থাকা ইয়াত ফিজিক্সৰ কোনটো ল ইউজ হৈছে গম পোৱা নাই মই এইটো কৈ দিম তাৰপিছত নাই পকাব নোৱাৰা এই ভাজত ভৰাব নোৱাৰা সাপৰ ভৰাব নোৱাৰা জাষ্ট পেইনটো জাষ্ট ধৰি দিব লাগিব পেইনটো জাষ্ট এটা হেৰি আমি যেনেকে কওঁ ন বস্তুটো আৰু নহ'ব এই ইয়াত ভৰাব ন ভগোৱা নাই ন উলিয়াই দিয়া আৰু না চাপৰ্ট এই চাপৰ্ট ল'ব নোৱাৰা এইটো ফ্ৰীকে ল'ব লাগিব এইটো ফ্ৰী তলৰ চাপৰ্ট ল'ব নোৱাৰা তলৰ চাপৰ্টটো হেঁচি থাকিলে ৰখি দিব नहीं होगा बुझा दिছে नहीं होगा ইয়াত দুটা ল ইউজ হৈছে আমি চেপ্টাৰ আৰম্ভ কৰা এইটো মানে আগতে এইটো পাৰ্ট পঢ়িছো এইটো যে তোমাকে যিমানে এনেকে ধৰি পেলাই যিমানে এনেকে এৰি দিয়া ন ই তলে যাব অলৱেজ যদি সেম মাছৰ হয় তেতিয়া নাযাব সেম মাছল নাযায় কিন্তু মইতো সেম মাছল নহয় মই ডিফাৰেণ্ট মাছল দেখাব গৈ আছো মই পঢ়াব গৈছে গ্ৰেভিটি আৰু নিউটনৰ ল কেইটা মিক্স কৰি এটা ফাৰ্ষ্ট শিকিলা এক্সপেৰিমেণ্ট যদি আমি এনেকে এৰি দিওঁ একচুৱেলি এৰি দিওঁ তলে গুচি যায় হয়নে আমি তিনিটা এক্সপেৰিমেণ্ট কৰিম কিন্তু যদি এইটো নকয় যে আমি পেৰেলেলি দিওঁ পেৰেলেলি যদি এৰি দিওঁ পেৰেলেলি কৰি যদি মই ইয়াক এৰি দিওঁ একদম পাক খালে মই নাই কৰা এই তোমালোকে যিমানবাৰ ট্ৰাই কৰিছা কিন্তু না এই পাকখন আহি নিজে কৰি লৈছিলে এটা কিয় সেইটোৱে দামী কিন্তু যে পেৰেলেলি কৰাটা কি হয় নিউটনৰ লটো ইয়াত ইউজ হয় নিউটনে কয় যে এভৰি একশ্যন দেয়াৰ ইজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন প্ৰতিটো ক্ৰিয়াৰ এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে তলৰ পৰা যদি দিয়া হয় তো তাৰ কাৰণে কি হ'ল এইটো তললৈ গৈছে কিন্তু এইটো নাই যোৱা সেইটো কাৰণে কি হয় ই যিমান পাৰে ই ইয়াৰ লগতে ৰিলেশ্যন হ'লে এবাৰ তললৈ যায় ওপৰলৈ ই মানে গ্ৰেভিটিক বুজিয়ে নাপায় ই পেৰেলেলি আছে কাৰণে ইয়াৰ টানে কিন্তু গ্ৰেভিটিয়ে ইয়াক তললৈ টানে বস্তু বুজিছা নাই ই যাওঁতে এই তললৈ যায় আৰু ইও গ্ৰেভিটিয়াক তললৈ টানে যাৰ কাৰণে বহুত স্পীডত কাহিনীটো ঘটে কাৰণে কি হয় ই তললৈ গৈ পেলাই এনেকৈ পাক খাই যাব বহুত স্পীডত স্প্ৰিং হৈ যায় কাৰণে সি আকৌ এটা ফ'ৰ্চ পায় যিটো সি উঠি আহিব পাৰে ইমানমান পাতে গ্ৰেভিটি আকৌ তাক তললৈ ঠেলি দিয়ে
সি এটা স্প্ৰিং সৃষ্টি কৰে স্প্ৰিঙৰ কাৰণে কেছ এইটো তোমাৰ হেৰি কৰি ল'লে বহুত জোৰছে টাইম লাগিব ঢিলাকে এৰিলেও কথা নাই ঢিলাকে এৰিলে এটা টান হৈ যাব তেতিয়াও হৈ যাব খালি ঢিলাকে কৰিলে যে স্পীডটো নহয় বুজিছা অকণমান যেনে লাগিছে যেনে তেনে তাকো মই এই গেপটো আছে কেনে ৰখি গ'ল এইটো যদি মই গাঁঠি মাৰি দিয়া মানে যদি সাপৰ নাবান্ধি যদি শকত ৰচি লয় মানে ধৰি লোৱা এইখিনি যদি অকণমান গধুৰ ৱেইট দি দিয়া অকণমান মানে মিনিমাম মাছ এটা হ'লেও মানে সাপৰটো মই জাষ্ট লগাইছোৱে মিনিমাম মাছ এটা লগালেও তোমালোকৰ ইয়াত গৈ পেলাই গোল হৈ ৰখি যাব কিন্তু ইয়াত কিবা এটা মাছ লাগে যিটোৱে কি হ'ব তোমাৰ গ্ৰেভিটিৰে টানিব লাগিব হাৱাত যিয়ে লগোৱা গ্ৰেভিটিয়ে টানিবলৈ কিবা এটা মিনিমাম মাছ এটা লাগিব অকল যদি এইডাল লগোৱা তেওঁ গ্ৰেভিটিয়ে পাত্তাই নাপাব এইডাল মানে গোটেইডাল যে ছেইম গ্ৰেভিটি হৈ থাকিব ন তো গ্ৰেভিটিত চেঞ্জেছটো হ'ব লাগিব মধ্যাকৰ্ষণত চেঞ্জেছটো হ'ব লাগিব এইটোতো মাছটো বহুত বেছি ইয়াৰ মাছটো বেলেগ তো অভিয়াছলি টানিবই কিন্তু ই গ্ৰেভিটিৰ ইয়াত খেল দোষ তো গ্ৰেভিটি কি কাৰণে এই ৰছীডাল আৰু এই যি টুকুৰাটো এই দুটাৰ মাজত অকণমান চেঞ্জেছ হৈ লাগিব কাৰণ গতিকে ইয়াত যদি তুমি সাপৰ নাবান্ধি যদি গাঁঠিও মাৰি দিয়া তেতিয়াহে এক্সপেৰিমেণ্ট প্ৰপাৰলি ওলায় মই ৰছী বিচাৰি নাপালোঁ মানে এতিয়া অন দ্য স্পট পটককৈ ক্লাছৰুম মাষ্টে কৰিবলগীয়া হ'ল কাৰণে সাপৰে বান্ধি দিলোঁ যদি ৰছীডাল অকণমান শকত ৰছীডাল পালহেঁতেন য'ত মই এটা ভাবি গাঁঠি দিছিলোঁ কিন্তু গাঁঠিটো নেদেখি ইমানে মিহি গাঁঠি হৈ গৈ সেইটো কাৰণে আমি নিউটন ল পঢ়ি পেলাই এতিয়া মই গৈছোঁ মহাকৰ্ষণ যিটো নিউটনেই বুজাইছিলে গতিকে আমি টপিকটো মহাকৰ্ষণ